নমস্কাৰ, মই প্ৰণৱ বৈশ্য আপোনাৰ বাবে লৈ আহিছোঁ ডিচেম্বৰ মাহৰ 13 ৰিডিং। আহকচোন চাওঁ ডিচেম্বৰ মাহত আপোনাৰ হেল্থ, কেৰিয়াৰ আৰু লাভ এণ্ড ৰিলেশ্যনশ্বিপ কেনে যাব। জাষ্ট আপোনাৰ কাৰণে চাফল কৰিছোঁ, চাওঁ। এই কাৰ্ডটো হ'ল হেল্থৰ বাবে, এই কাৰ্ডটো লৈছোঁ কেৰিয়াৰৰ বাবে, আৰু এই কাৰ্ডটো হ'ল লাভ এণ্ড ৰিলেশ্যনশ্বিপৰ বাবে। তে হেল্থ, ভাল কাৰ্ড এটা আহিছে, দ্য ৱৰ্ল্ড। এইটো আপোনাৰ বুজাইছে যে আপোনাৰ স্বাস্থ্য বহুত ভালে থাকিব, তথাপিও যত্ন লৈ থাকিব যাতে কোনো প্ৰব্লেম আহি নপৰে, আৰু স্বাস্থ্যক লৈ বিশেষ কোনো চিন্তা কৰিবলগীয়া কাৰণ নাই। আৰু কেৰিয়াৰক লৈ কিনে চাওঁ, কেৰিয়াৰৰ বহুত বঢ়িয়া কাৰ্ড এখন আহিছে, দ্য ছান। সেইকাৰণে আপুনি যদি চাকৰি কৰি আছে বা বিজনেছ বেপাৰ কৰি আছে, সকলো ধুনীয়াকৈ চলিব, কোনো চিন্তাৰ কাৰণ নাই, আগুৱাই গৈ থাকক। আৰু লাভ এণ্ড ৰিলেশ্যনশ্বিপ কেনে হয় চাওঁ, দ্য হেংমেন। হয়তো আপুনি কেতিয়াবা নিজৰ লাভ ৰিলেশ্যনশ্বিপ লৈ কিনে কিবা সন্দেহ কৰিব পাৰে বা কনফিউজন হৈ থাকিব পাৰে, বা নিজৰ ভিতৰতে হয়তো ভাবি থাকিব পাৰে যে তেওঁ মোক পচন্দ কৰে নে নকৰে, বা তেওঁ মোক ভাল পায় নে নাপায়, বা তেওঁ মোক বেয়া পাই আছে নেকি। সেনেকুৱা কোনো কাৰণ নাই। যিহেতু হেংমেন, যেতিয়া আপুনি পজিটিভলি চিন্তা কৰিব, দেখা পাব যে আপোনাৰ সকলো পজিটিভ হৈ আছে। যদি এই কাৰ্ডটো ৰিভাৰ্চ কৰি দিওঁ, তেতিয়া চাওক, এজন ব্যক্তি যেন আৰামছে এখন ভৰিৰ ওপৰত থিয় হৈ আছে, আৰামছে ৰিলেক্স হৈ আছে, চবফালে ভাল পজিটিভ এনাৰ্জি আছে, গ্ৰীনাৰী আছে, মূৰৰ পিছফালে যেন একদম সূৰ্যৰ পোহৰ আছে। এইটো এটা বিৰাট পজিটিভ কাৰ্ড। আল্টিমেটলি দেখা গ'ল যে আপোনালোকৰ ডিচেম্বৰ মাহটো বহুত ভাল হ'ব, হেল্থ, কেৰিয়াৰ আৰু লাভ এণ্ড ৰিলেশ্যনশ্বিপ লৈ কিনে বহুত ভাল হ'ব। আৰু মোৰো শুভকামনা থাকিল যাতে আপোনালোকৰ সদায় ভালে থাকক, এইদৰে হাঁহি ফূৰ্তিত থাকক। নমস্কাৰ।